ফুটবলাৰ হ'বলৈ বহুত মন আছিলে, মই নোৱাৰিলো। হয়, কিন্তু এতিয়া মই যদি মোৰ দুটা ল'ৰাৰ মাজত দেখো সেইটো হয়, মই শান্তিৰে মৰিব পাৰিম। ভালকে থাকিবি খেল দেই। হ'ব হ'ব। জুবিন গাৰ্গে নিজেই কৈছিল তেওঁৰ মৃত্যুৰ কথা। হয়, এটা কল ৰেকৰ্ডিং মই অলপ সময় পিছতে আপোনালোকক শুনাম। সেই কল ৰেকৰ্ডিংটোত জুবিন গাৰ্গে নিজেই তেওঁৰ মৃত্যুৰ কথাখিনি কৈছিল। আপোনালোকে শুনি আচৰিত হৈ পৰিব। আমি কওঁ নহয় জুবিন গাৰ্গ ঈশ্বৰ পুত্ৰ। এই কল ৰেকৰ্ডিংটো শুনি আপোনালোকৰ এনেকুৱা নালাগিব যেন জুবিন গাৰ্গ কায়িকভাৱে তেওঁ আমাৰ মাজত নাই, জুবিন গাৰ্গ যেন আমাৰ মাজত আছে, আৰু সেই জুবিন গাৰ্গেই যেন এই কথাখিনি বৰ্তমান সময়ত কৈছে। আচলতে এই জুবিন গাৰ্গৰ আমাৰ যি নৱপ্ৰজন্মৰ কাৰণে, উঠি অহা যি প্ৰজন্মটোৰ কাৰণে কিমানখিনি চিন্তা কৰিছিল, তেওঁৰ চিন্তাবোৰ কিমান হাই লেভেলত আছিল, এই কল ৰেকৰ্ডিংটো শুনাৰ পিছত আপোনালোকৰ কিন্তু গাৰ নোম শিয়ৰি উঠিব। মই চেলেঞ্জ কৰি কৈছোঁ আপোনালোকক, এই কল ৰেকৰ্ডিংটো শুনিলে আপোনালোকে আপোনালোকৰ চকু পানী টুকি তত নাপাব। আজি জুবিন গাৰ্গ নোহোৱা হোৱা 9টা মাহ পাৰ হৈ গ'ল, কিন্তু এনেকুৱা আমি উপলব্ধি কৰিব নোৱাৰোঁ যেন তেওঁ আমাৰ মাজত নাই। তেওঁৰ যি কৰ্মৰাজি, যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি প্ৰত্যেকটো মুহূৰ্ততেই তেওঁ আমাৰ মাজত আছে, সেই উপলব্ধি কৰাই। আৰু এই কল ৰেকৰ্ডিংটোত এনেকুৱা লাগিছে যেন জুবিন গাৰ্গে বৰ্তমান সময়ত নিজেই কৈ আছে তেওঁৰ মৃত্যুৰ কথা। আচৰিত। অলপ সময় ধৈৰ্য ধৰক, অলপ সময় পিছতে মই সম্পূৰ্ণ কল ৰেকৰ্ডিংটো আপোনালোকক শুনাম। সম্পূৰ্ণকৈ সেই কল ৰেকৰ্ডিংটো আপোনালোকে শুনিবলৈ পাব। আচলতে এইদৰে আমাৰ অসমীয়া জাতিটোৰ কাৰণে চিন্তা কৰা, নৱপ্ৰজন্মৰ কাৰণে প্ৰত্যেকটো মুহূৰ্ততে চিন্তা কৰা এই মানুহজনক কোনে এনেকৈ নিশেষ কৰিবে, কোনে এনেকৈ এই মানুহজনৰ শত্ৰুতা আছিল, কাৰ এনেকুৱা শত্ৰুতা আছিল, অসমত নোৱাৰি তেওঁলোকে ছিংগাপুৰত লৈ গৈ মানুহজনক শেষ কৰি দিলে। এটাই আমি সকলো অসমবাসীয়ে বিচাৰোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে, দোষীয়ে শাস্তি পাব লাগে। যিহেতু আদালতত এতিয়া যিসকল সাক্ষী, জুবিন গাৰ্গৰ যিসকল সাক্ষী আছে, সকলোৱে আদালতত গৈ বৰ্তমান সাক্ষী প্ৰদান কৰি আছে। আচলতে বহুতো ফেক জুবিন অনুৰাগী আছিল, ভুৱা জুবিন অনুৰাগী, সেইসকলতো এতিয়া নাম নিচান নোহোৱা হৈ গ'ল। কিন্তু যিসকলে প্ৰকৃততে জুবিন গাৰ্গক ভাল পায়, আমি যদি চাবলৈ যাওঁ ৰবি শৰ্মা, এই ৰবি শৰ্মা এতিয়া আদালতত গৈছে, তেওঁ সাক্ষী প্ৰদান কৰিছে। অভিজিত শৰ্মাই তেওঁ আদালতত সাক্ষী প্ৰদান কৰিছে। কিন্তু জুবিন গাৰ্গ জীয়াই থাকোঁতেতো তেওঁৰ আশে পাশে বহু মানুহ আছিল, সাংগ পাংগ বহু মানুহেই আছিল, প্ৰত্যেকটো সময়তে জুবিন দা কৰি তেওঁলোকে কেৱল জুবিন গাৰ্গৰ পৰা মুনাফা আদায় কৰিলে, জুবিন গাৰ্গক তেওঁলোকে কেৱল ব্যৱহাৰ কৰিব জানে। আৰু এতিয়া যিসকলে সাক্ষী প্ৰদান কৰিছে, জীয়াই থকা সময় কিন্তু জুবিন গাৰ্গৰ ছাৰ দৰে আছিলে। আৰু এতিয়া জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতো তেওঁৰ ন্যায়ৰ কাৰণে, জুবিন গাৰ্গে ন্যায় পাব লাগিব বুলিয়েই এওঁলোকে আদালতলৈ দৌৰি আছে। এওঁলোকে কিন্তু প্ৰকৃততে সঁচা অৰ্থত ক'ব গ'লে জুবিন অনুৰাগী, প্ৰকৃততে জুবিনৰ প্ৰকৃত বন্ধু কেৱল এওঁলোকহে। আৰু যিসকলে সেই সময়খিনিত তেওঁ জীয়াই থাকোঁতে তেওঁ কাষে পাশে থাকি তেওঁক জুবিন দা কৰি আছিল, তেওঁলোক কেৱল একোজন স্বাৰ্থলোভী। তেওঁলোকে স্বাৰ্থলোভী বুলি ক'লোঁ মই, কাৰণ সেই সময়খিনি বহু মানুহেই আছিল জুবিন গাৰ্গৰ লগত একেলগে, জুবিন গাৰ্গৰ কাষত বহু মানুহেই আছিল। জুবিন গাৰ্গৰ কাষলৈ চাপিব দিয়া নাছিল সেই মানুহখিনি, সাধাৰণ মানুহক যাবলৈ দিয়া নাছিল, তেওঁলোকৰ উৎপাতত যাব পৰা নাছিল সাধাৰণ মানুহে জুবিন গাৰ্গৰ ওচৰলৈ। আৰু এতিয়া সেই মানুহবোৰ ক'ত গ'ল বৰ্তমান এই সময়খিনিত। গতিকে আশা এটাই কৰিছোঁ, জুবিন গাৰ্গে ন্যায় পাওক খুব সোনকালে, জুবিন গাৰ্গে ন্যায় পাব লাগিব। এতিয়া সকলোৱে সাক্ষী প্ৰদান কৰি আছে। গতিকে মই যিটো কল ৰেকৰ্ডিং আপোনালোকক শুনাম বুলি কৈছিলোঁ, এটা ফুটবল টীমৰ মানুহৰ লগত কি কথা হৈছিল জুবিন গাৰ্গৰ কি সপোন আছিল সেই ফুটবল টীমটোলৈ। আৰু তেতিয়াই জুবিন গাৰ্গে কৈছিল যদি এইখিনি হয় তাৰপিছত মই কিন্তু শান্তিত মৰিব পাৰিম। সেইখিনি হ'লনে নাই সেই কথাখিনি নাজানো, কিন্তু জুবিন গাৰ্গে সেই কথাখিনি কৈছিল, এই কামখিনি হোৱাৰ পিছতহে মই কিন্তু শান্তিত মৰিব পাৰিম। আচলতে কিমান চিন্তা কৰিছিল, কি হাই লেভেলত চিন্তা কৰিছিল এইজন আপোনাৰ আমাৰ সকলোৰে প্ৰিয় হিয়া আমঠু জুবিন গাৰ্গে। আপোনালোকে ভাবি আচৰিত হৈ পৰিব, তেওঁ চান্দুবিত গৈ কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছিল, কি হৈছিল জুবিন গাৰ্গৰ লগত চান্দুবিত, সকলোখিনি কথা এই কল ৰেকৰ্ডিংটোত ওলাই পৰিব। মই কল ৰেকৰ্ডিংটো আপোনালোকক শুনাইছোঁ, আপোনালোকে কল ৰেকৰ্ডিংটো শুনক, শুনি উঠি আপোনালোকে মতামতখিনি জনাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। মোৰ ফুটবলাৰ হ'বলৈ বহুত মন আছিলে, মই নোৱাৰিলো। হয়, কিন্তু এতিয়া মই যদি মোৰ দুটা ল'ৰাৰ মাজত দেখো সেইটো হয়, মই শান্তিৰে মৰিব পাৰিম। ভালকে থাকিবি খেল দেই। হ'ব হ'ব দাদা। মানুহবিলাকৰ একদম চেফ এণ্ড চাউণ্ড থাকিব দিবি। নিশ্চয় নিশ্চয় দাদা। নাও পাই যেতিয়া ছোৱালী আহি গৈছে, হয়, শ্বুটিং চাবলৈ মই চাই পেলাই মই অভিভূত হৈ গলো। মই বোলো মই এই জেগাটো মিছ কৰি আছিলো ইমান দিন। হয় হয়।
এতিয়া মই চান্দুবি এৰিব নোৱাৰো, তোৰ বয়স বহুত কম বাৰু, হয়, কিন্তু মই বস্তুটো যদি মই স্থাপন কৰি থৈ যাব পাৰো সেইটো তহঁতে চলাব লাগিব। সেইটোৱে মেইন কথাটো সেইটোৱে। আৰু আমি এটা কথা ভাবিছো দাদা, আমাৰ ল'ৰাবিলাকে ধৰ কি আজি প্ৰতিভা যথেষ্ট আছে কিন্তু স্কোপ পোৱা নাই, কিন্তু আপুনি আপুনি যেতিয়া এম্বাচাডৰ হৈ থাকিব তো গতিকে তাৰ পিছত আপুনিতো সেইখিনি বস্তু আপুনিতো আগ্ৰেছন কৰিবৰ কাৰণে আপুনি যিকোনো জাগাততো আপুনি উপস্থাপন কৰিব পাৰিব আমাৰ ল'ৰাজনক। মই এইকেইদিনত তোক কৈ আছো, মই তোক খবৰ দি আছো, হয়, গৈ আমি কথা পাতি গোটেই বস্তুটো যিটো মোৰ প্লেনিংটো তহঁতে জানিব লাগিব। হয় হয় হয়, আৰু মই একদম ৱেষ্টাৰ্ণ প্লেনিঙত কৰিছো। বঢ়িয়া দাদা। আমাৰ এই ফকলেণ্ড ইণ্ডিয়ান প্লেনিং নহ'ব। তাকে আমিতো ফুটবল এনেই খেলিব নোৱাৰে নহয়। হয় হয় দাদা, ফুটবলত স্কিল থাকে, কিন্তু স্কিলটোক ডেভেলপ কৰিবৰ কাৰণে এটা প্লেয়াৰক আমি কি দিব লাগিব, হয় হয়, কি শিকাব লাগিব, সেইখিনি কথা মোৰ মানুহে নাজানে। তাকেতো দক্ষতা বিকাশটো কৰিবৰ কাৰণে আমাক কি লাগিব সেই বস্তুখিনি আমাৰ মাজত বহুত আছে। তাৰ মাজত মাৰ্চেল আৰ্টছ আছে, তাত যোগা আছে, তাত তাহাঁতৰ কাম কৰা যিটো প্ৰৱণতা সেইটো বঢ়াব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা মেণ্টেলি মই তাহাঁতক কেনেকে মই হেৰি কৰিম যে আমি জিকিবই লাগিব, হয়, সেই বস্তুটো কোনো নিশিকায়। তাকে সেইটো শিকালে সি ফালি পেলাব লাগে। আমাৰ ল'ৰাটো ফালি পেলাব দাদা, খালি মানে প্লেটফৰ্ম পোৱা নাই, স্কোপ পোৱা নাই, এই কথাটোৱে। প্লেটফৰ্ম নাই, সেইটো শিকাব লাগিব তাহাঁতক তেনেকে একদম ডিচিপ্লিন ধৰি আমি এইটো কৰিছো। মই তক ক কেতিয়া যাম ক, এই সপ্তাহত যাম মই। আপুনি এটা কাম কৰক, 15 আগষ্টৰ পিছতে আহি যাওক। পিছত 15 আগষ্টত মই আগত নকবি, কাৰণ 15 আগষ্টত মই এইকেইদিন পুৰা লাগি আছো। 15 আগষ্টৰ দিনাখন এনে এখন প্ৰীতি মেচ আছে আমাৰ ইয়াতে, মানে এখন টুৰ্ণামেণ্ট মানে নহয় আৰু এদিনীয়া মানে কেইটা হেৰি পাতিছো চান্দুবিত। পাতিছ? দিনত দাদা। সেইটো মই মিলাই আহিব লাগিব অলপ। যদি মই গুচি যাব পাৰো কিন্তু দেই। আহি যাওক, মানে আপুনি অলপ প্লেয়াৰ খিনিৰো মানে প্ৰতিভা খিনি এবাৰ চাই দিয়ক।